নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া আজি হৈছে 4 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব সমগ্ৰ ৰাজ্যবাসীক জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আপোনাৰৰ ৰেচন কাৰ্ড আছে নেকি যদি আছে তেন্তে এই খবৰ আপোনাৰ বাবে কৰ্তন হ'ব পাৰে বহু লোকৰ ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে জৰুৰী জাননী জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে জৰুৰী জাননী কৰ্তন হ'ব পাৰে বহু লোকৰ ৰেচন কাৰ্ড আৰু এই কাম নকৰিলে হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব ই-KYC আৰু শীঘ্ৰে সুলভ মূল্যৰ দোকানলৈ গৈ সম্পন্ন কৰক আপোনাৰ ই-KYC প্ৰক্ৰিয়া POS মেচিনৰ জৰিয়তে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান প্ৰশাসনৰ ফালৰ পৰা অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম আৰু যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ জাননী জনাইছো এটি ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীক ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি পৰিছে জৰুৰী জাননী কৰ্তন হ'ব পাৰে আপোনাৰো ৰেচন কাৰ্ড আৰু ইতিমধ্যে কৰ্তন হৈছে বহু লোকৰ ৰেচন কাৰ্ড আৰু কৰ্তন হ'ব পাৰে বহু লোকৰ ৰেচন কাৰ্ড সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ইউচিচিয়ে অসমৰ মুছলমানক আঘাত দিছে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এইবাৰ AIUDF জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক ইউচিচিক লৈ অসন্তুষ্ট অসমৰ মুছলমান ইউচিচিয়ে অসমৰ মুছলমানৰ অন্তৰত আঘাত দিছে বুলি মন্তব্য কৰা হৈছে AIUDFৰ ফালৰ পৰা আৰু ইউচিচিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF আৰু AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ হজৰৰ প্ৰায় আহিলে লোৱা হ'ব এই সিদ্ধান্ত ইউচিচিত অন্তৰ্ভুক্ত নিৰ্দেশনাবোৰ মুছলমানে কেতিয়াও মানি নলয় আৰু আমি সুপ্ৰিম কোৰ্টৰ কাষ চাপিম বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে আৰু বৰ্তমান কংগ্ৰেছ মুছলিম লীগত পৰিণত হৈছে আৰু কংগ্ৰেছৰ ডজনে বিধায়ক বিজেপিলৈ গৈছে আৰু AIUDF নকয় কংগ্ৰেছকে বিজেপিৰ এজেণ্ট সেয়া প্ৰমাণ হৈছে বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে আৰু দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানৰ এনে মন্তব্য আমি শুনিবলৈ পাইছোঁ আৰু অসমত ইউচিচি বলবৎ হোৱাৰ পিছৰে পৰাই কেতবোৰ দল সংগঠনৰ বিস্ফোৰক মন্তব্য আহি পৰিছে কোৱা হৈছে যে ইউচিচি হৈছে মুছলমান বিৰোধী আইন আৰু এইবাৰ ইউচিচিক লৈ অসন্তুষ্ট হৈছে অসমৰ মুছলমানসকল ইউচিচিয়ে অসমৰ মুছলমানৰ অন্তৰত আঘাত দিছে বুলি মন্তব্য কৰা হৈছে আৰু ইউচিচিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এইবাৰ AIUDF জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ শাসনো গ'ল নিজৰ দলতেই এলাগী হ'ল এইবাৰ বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী জনাইছো সবিশেষ খবৰ ৰাজনৈতিকভাৱে বেংগলত সম্পূৰ্ণৰূপে নিষেধ হোৱাৰ দিশে এইবাৰ মমতা বেনাৰ্জী বিৰোধী দলপতিৰ আসনো হেৰুৱালে মমতা বেনাৰ্জীয়ে বেংগলত দুভাগত বিভক্ত তৃণমূল কংগ্ৰেছ আৰু বিদ্ৰোহী গোটৰ নেত্ৰী ঋতব্ৰত বেনাৰ্জীক বিৰোধী নেতা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে বিধানসভাত সম্পূৰ্ণৰূপে ক্ষমতা হেৰুৱালে মমতা বেনাৰ্জীৰ শিবিৰে TMCৰ 58গৰাকী বিধায়কে ত্যাগ কৰিলে মমতাৰ সংগ আৰু 58গৰাকী বিদ্ৰোহী বিধায়কে বিধানসভাৰ অধ্যক্ষক দাখিল কৰিছে সমৰ্থন আৰু বেংগলত এতিয়া সম্পূৰ্ণৰূপে অকলশৰীয়া হ'ল মমতা বেনাৰ্জী এটি ব্ৰেকিং নিউজ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এইবাৰ ৰাজনৈতিকভাৱে বেংগলত সম্পূৰ্ণৰূপে নিষেধ হোৱাৰ দিশে মমতা বেনাৰ্জী বিৰোধী দলপতিৰ আসনো হেৰুৱালে মমতা বেনাৰ্জীয়ে আৰু বেংগলত দুভাগত বিভক্ত হৈছে তৃণমূল কংগ্ৰেছ বিদ্ৰোহী গোটৰ নেত্ৰী ঋতব্ৰত বেনাৰ্জীক বিৰোধী নেতা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে আৰু বিধানসভাত সম্পূৰ্ণৰূপে ক্ষমতা হেৰুৱালে এইবাৰ মমতা বেনাৰ্জীৰ শিবিৰে সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমৰ কৃষকে লাভ কৰিব 11,000 কোটি টকা হয় ঠিকই শুনিছে এইবাৰ অসমৰ কৃষকসকলে লাভ কৰিব 11,000 কোটি টকা কিন্তু কেনেকৈ আৰু কি কৰিব লাগিব জনাইছো সবিস্তাৰে খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ কৃষকে লাভ কৰিব 11,000 কোটি টকা অসমৰ পথাৰৰ পৰা শক্তিশালী অৰ্থনীতি লাভৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে প্ৰতিজন যোগ্য কৃষকক বছৰি প্ৰদান কৰা হ'ব 11,000 কোটি টকা আৰু চৰকাৰৰ লক্ষ্য ফসল বীমাৰ সুবিধা শক্তিশালী ন্যূনতম সমৰ্থন মূল্য আৰু প্ৰযুক্তিশালী কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধি
10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য আৰু দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আগি পৰিছে এটা ভাল খবৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ কৃষকে লাভ কৰিব এতিয়াৰে পৰা 11,000 কোটি টকা ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমৰ কৃষকে লাভ কৰিব এতিয়াৰে পৰা 11,000 কোটি টকা আৰু অসমৰ পথাৰৰ পৰা শক্তিশালী অৰ্থনীতি লাভৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এটা পৰিয়ালে লাভ কৰিব দুখনকৈ ৰেচন কাৰ্ড কেৱল ৰেচন কাৰ্ডই নহয় এটা পৰিয়ালত লাভ কৰিব দুটাকৈ অৰুণোদয় আঁচনিৰ সুবিধা এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড আৰু দুটাকৈ অৰুণোদয় আঁচনিৰ সুবিধা সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে আৰু এটকাও নিদিয়াকৈ লাভ কৰিব দাইল চেনি নিমখ আৰু মিঠাতেল ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড আৰু পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আৰু এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটাকৈ অৰুণোদয় আৰু প্ৰতিখন আঁচনি আপডেট কৰিব এতিয়া ৰাজ্য চৰকাৰে 70 লাখ ৰেচন কাৰ্ড ধাৰক লৈ এই জৰুৰী খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ তথা ডাঙৰ খবৰ আহি পৰিছে ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব এতিয়াৰে পৰা দুখনকৈ ৰেচন কাৰ্ড আৰু দুটাকৈ অৰুণোদয় আঁচনিৰ সুবিধা